নমস্কাৰ আজি আপোনালোকৰ বাবে মই ILC ইণ্টাৰনেশ্যনেলৰ হৈ আপোনালোকক নেৰেশ্যনৰ ৰোল নম্বৰ 2 লৈ আহিছোঁ 2 নম্বৰ ৰোলত কি কোৱা হৈছে কি যুক্তি দেখুওৱা হৈছে এই কথাটো আমি এই ৰোল নম্বৰ 2 শিকিম আৰু নেৰেশ্যন চেপ্টাৰটো খুব দৰকাৰী চেপ্টাৰ হয় আৰু ইয়াৰ ইম্পৰ্টেন্সটো মই আগৰ ভিডিঅ'ত কৈছিলোঁ আৰু এই চেপ্টাৰটো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত দৰকাৰী চেপ্টাৰ হয় দেই ঠিক আছে ন বলকচোন ডাইৰেক্ট স্পীচ আৰম্ভণি কমাত থকা সেন্টেন্সটো কমাটো অলপ ডাঙৰকৈ দি দিম দেই কমাত থকা সেন্টেন্সটো সিম্পল পাষ্টৰ হ'ব লাগিব তাৰ পিছত উদ্ধ কমাত থকা সেন্টেন্সটো ইউনিভাৰ্সেল ট্ৰুথ নতুবা জেনাৰেল ট্ৰুথৰ হ'ব লাগিব দেই ইনডাইৰেক্ট স্পীচটো একচুৱেল নেৰেশ্যনটো কেনেকৈ কনভাৰ্ট হয় এই সেন্টেন্সটো চাব এইটো আই হয় দেই বুজিব চেষ্টা কৰিব সিম্পল প্ৰেজেন্ট টেন্স ইয়াত যি সেন্টেন্স থাকে সেন্টেন্স আহিব তাৰ পিছত কমা উদ্ধ কমাছবোৰ উঠাবৰ কাৰণে কমা ইনভাৰ্টেড কমাছবোৰ উঠাবৰ কাৰণে আমি ডেট কনজাংশন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ইয়াত যি টেন্স থাকে সেই টেন্সৰ পৰিৱৰ্তন নাহে দেই বুজি পাইছে নহয় টেন্সৰ পৰিৱৰ্তন নাহে এতিয়া এই ৰোল নম্বৰ 2 টোত ভাঙনিটো এক্সপ্লেনেশ্যনত পাব আপুনি ৰোল নম্বৰ 1 কি পাব চাব সাবজেক্ট V2 অবজেক্ট নাই মানে খালি জায়গা থৈ দিছো যাতে আপোনাৰ ফোকাসটো পৰক ঠিক আছে UT মানে হল ইউনিভাৰ্সেল ট্ৰুথ মই ইয়াত শর্টকৈ লিখিছো দেই আপোনাক বুজিবৰ কাৰণে অলৰেডি আমি ফুলকৈ শব্দ লিখিছো গতিকে ইয়াত শর্টকৈ দিছো মই UT মানে হল ইউনিভাৰ্সেল ট্ৰুথ GT মানে হল জেনাৰেল ট্ৰুথ ঠিক আছে ইনডাইৰেক্ট স্পীচত সেম সেন্টেন্স হ'ব লাগিব দেই তাৰ পিছত কমা উদ্ধ কমা উঠাবৰ কাৰণে আমাক কি লাগিব ডেট কনজাংশন লাগিব আৰু ইয়াত থকা সেন্টেন্সৰ টেন্সৰ পৰিৱৰ্তন নহয় ইয়াত যি আছে এই কথাটো আমি ইয়াত পালো এতিয়া মনত থব যি সাবজেক্ট ৰোল নম্বৰ 2 পালমে যদি কমা থকা ৰিপৰ্টিং ভাৰ্ব থকা সেন্টেন্সটো অবজেক্ট থাকে তেন্তে কি হ'ব হেইটো ৰোল নম্বৰ 2 এ কৈ আছে চাব সাবজেক্ট V2 তাৰ পিছত অবজেক্ট নহয় নে বাৰু তাৰ পিছত কমা উদ্ধ কমা দিলো UT মানে কি আছিল ইউনিভাৰ্সেল ট্ৰুথ GT মানে কি আছিল জেনাৰেল ট্ৰুথ ওকে এতিয়া ইনডাইৰেক্ট স্পীচত কি হ'ব চাব সেম সাবজেক্ট আহিব লাগিব ইয়াত যেনেকৈ সেম সেন্টেন্স আহিছিল ন ইয়াত যি আছে হেতু আহিব এই কথা ইয়াত নহয় সেম সাবজেক্ট আহিব লাগিব আৰু এই V2 মানে হল সেড থাকে SAID সেড থাকে এই সেডটো সদায় পৰিৱৰ্তন দেখা যায় পৰিৱৰ্তন হয় জাস্ট বিকজ অফ অবজেক্ট আছে গতিকে টল্ডলৈ পৰিৱৰ্তন হ'ব তাৰ পিছত অবজেক্টত থকা শব্দ বাকিখিনি ইয়াত হ'ব কিন্তু ইয়াত টু থাকিব সেই টুটো সদায় হাইড হ'ব মই এক্সাম্পলত প্ৰ্যাকটিক্যালি আপোনাক দেখাম আপুনি ধুনীয়াকৈ বুজিব পাৰিব তাৰ পিছত কমা উদ্ধ কমা উঠাবৰ কাৰণে ডেট কনজাংশন লাগিব আৰু এই টেন্স যি থাকে সেই টেন্সৰ পৰিৱৰ্তনটো নহয় হৈ গ'ল বুজি পাইছে নহয় অবজেক্ট নাথাকিলে সেম সেন্টেন্স টেন্সৰ পৰিৱৰ্তন নহয় ডেট কনজাংশন লাগিব অবজেক্ট থাকিলে মেইন ভাৰ্বটো টল হ'ব তাৰ পিছত অবজেক্ট হ'ব অবজেক্টটো টু হাইড হ'ব ডেট কনজাংশন আহিব আৰু টেন্সৰ পৰিৱৰ্তন নহয় ঠিক আছে প্ৰনাউনৰ পৰিৱৰ্তন হয় কিন্তু টেন্সৰ পৰিৱৰ্তন নহয় এতিয়া 1 নম্বৰ এক্সাম্পলটো আমি পালো চাবচোন she said milk is white এতিয়া আপোনাৰ কামটো থাকিল যে এই সেন্টেন্সটো এৰ হয় নে বিৰ হয় অবজেক্ট নাই মানে হল ধুনীয়াকৈ এ নম্বৰৰ পৰা আহিছে তো অবজেক্ট নাই মানে হল এ নম্বৰ মানে হল কি হ'ব লাগিব উত্তৰটো সেম সেন্টেন্স হ'ব লাগিব চাবচোন she said আছে পাইছে ন সেম সেন্টেন্স এতিয়া কমা উদ্ধ কমা উঠাবৰ কাৰণে আমাক কি লাগিব ডেট কনজাংশন লাগিব এই ডেট কনজাংশনটো ইয়াত পাব ঠিক আছে ইয়াত যেনেকৈ আছে সেই ধৰণে পাব খেলিবেলি নাপাব তাৰ পিছত এই টেন্সৰ পৰিৱৰ্তন নহয় মানে হল
ইয়াত কি আছে মিল্ক ইজ হোৱাইট এই একেই কথা ইয়াত মিল্ক ইজ হোৱাইট গ'ল হৈ গ'ল সহজ নেক্সট হ'ল বি এক্সাম্পল বি নম্বৰ এক্সাম্পলত আমি পালো চাব হি said to me কি কোৱা হ'ল হি said to me the sun sets in the west মনত থব কি কোৱা হ'ল হি said to me the sun sets in the west এতিয়া উত্তৰটো কি হ'ব এতিয়া এই সেন্টেন্সটো বিৰ হয় কিয়নো অবজেক্ট আছে ইয়াত অবজেক্ট আছে নহনে বাৰু এতিয়া চাব সেম সাবজেক্ট আহিব সেম সাবজেক্ট আহি গ'ল মই ধুনীয়াকৈ পইণ্ট আউট কৰি আপোনাক দেখাই আছো আৰু খেলিমেলি হ'ব নালাগিব হা ওকে তাৰ পিছত এই ভাৰ্বৰ পৰিৱৰ্তন হোৱা দেখা যায় কাৰণ হল অবজেক্ট হোৱাৰ বাবদ প্ৰেজেন্ট আৰু ফিউচাৰ টেন্সত আমি টেল পাইছিলো পাস্ট টেন্সত আমি সদায় টল পাওঁ টেলৰ পাস্ট ফৰ্ম টল হয় এই সেডৰ পৰিৱৰ্তে আমি টল ব্যৱহাৰ কৰিলো ঠিক আছে তাৰ পিছত এই টু সদায় হাইড হয় বাকিখিনি অবজেক্টত থকা শব্দ মি আছে এই মি আহি গ'ল আৰু কমা উঠাবৰ কাৰণে ঠিক আছে আমাক কি লাগিব আমাক লাগিব ডেট কনজাংশন লাগিব ডেট দিয়া হৈছে তাৰ পিছত বাকিখিনিৰ পৰিৱৰ্তন নাই মানে উত্তৰটো he told me that the sun sets in the west হৈ গ'ল মই আশাবাদী যে আপোনাৰ আৰু ভৱিষ্যতত নেৰেশনৰ ৰুল নম্বৰ 2 ৰ পৰা যে কোনো ধৰণৰ প্ৰশ্ন আহক আপুনি কৰিব পৰা অৱস্থাত হৈ গ'ল বিশ্বাস কৰক খালি ILC দিয়া গাইডেন্সবোৰ ভালকৈ মনত থবলৈ চেষ্টা কৰিব নবুজিলে বাৰে বাৰে ৰিপিট কৰি অলপ চাবলৈ চেষ্টা কৰিব ইয়েস আপুনি বুজিব পৰা হ'ব আৰু বুজিব নবুজিলে শেয়াৰ কমেন্ট কৰিব আৰু এই ভিডিঅ'ৰ শেয়াৰ কমেন্ট লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ